Hey guys, welcome back to my channel Digital Health Ready. তো সব ফ্রেন্ড প্রতিদিন নিচিনা মই আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো সব ফ্রেন্ড আজিৰ ভিডিঅ'ৰ বিষয় হ'ল যিহেতু অমৃত বৃক্ষ আন্দোলনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ইহেতু পাব 10,000 টকাকৈ। তো সব ফ্রেন্ড আপোনালোক কেনেকৈ পাব আৰু কোনে এপ্লাই কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব তো সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ত ক'ম। তো সব ফ্রেন্ড আপোনালোক সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্রেন্ড দেখা হৈছে নতুনকৈ এই ভিডিঅ'টো পাছ কৰিছে অসম চৰকাৰৰ পৰা। ইয়াতে দেখা পাইছে আপোনালোকে 40 লাখ গ্ৰাম্য মহিলা উদ্যোগীক লৈ 35,000 টকাকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আত্মসহায়ক গোটৰ প্ৰায় 40 লাখ সদস্যক গ্ৰাম উদ্যোগ উন্নয়নৰ বাবে লাখপতি বাইদেউ হিচাপে বিকশিত কৰা আৰু বাৰ্ষিক 1 লাখ টকা উপাৰ্জন বাদ প্ৰস্তুতকৰণ। তো সেনে দেখা পাইছে অসম কেবিনেট মন্ত্ৰীৰ বৈঠকৰ পৰা এইটো নতুনকৈ স্কিম মানে লঞ্চ কৰিছে। তো সব ফ্ৰেণ্ড আপোনালোকে যিবিলাক আত্মসহায়ক গোট আছে সেইবিলাক আপোনালোকে এইটো স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো সব ফ্ৰেণ্ড এপ্লাই কৰাৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ প্ৰয়োজন হ'ব। আপোনালোকে দেখা পাইছে প্ৰয়োজনীয় অৰ্হতা 3টাতকৈ অধিক সন্তান মাতৃ যোগ্য বিবেচিত নহ'ব সাধাৰণ OBC আৰু জেনেৰেল কাষ্টৰ কাৰণে। তাৰপিছত দেখা পাইছে 4টাতকৈ অধিক সন্তান মাতৃ যোগ্য বিবেচিত নহ'ব দেখা পাইছে ইয়াতে আপোনালোকৰ। তাৰপিছত দেখাইছে কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই বয়সপ্ৰাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাটো বাঞ্ছনীয়। অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিচ মৰ সুস্থ প্ৰতিপালন নিশ্চিতকৰণ অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰু সমৰ্থিত হ'বলগীয়া পৰিকল্পনা দাখিল। তাৰপিছত হৈছে আবেদন প্ৰক্ৰিয়া প্ৰমাণপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। তাৰপিছত দেখা পাইছে আপোনালোকে ইয়াতে প্ৰমাণপত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখত সংগ্ৰহ কৰিব লাগিব, কোনো ফটো ষ্টাৰ ৰূপী গ্ৰহণ কৰা নহ'ব। তাৰপিছত দেখা পাইছে 2খন সংকল্প পত্ৰ দাখল কৰক কন্যা শিশু বিদ্যালয় নামভৰ্তিকৰণ আৰু উল্লেখিত ধৰণে নিৰ্ধাৰিত কৰা অনুসূচিত সন্তানৰ সংখ্যা সীমিতকৰণ। তাৰপিছত দেখা পাইছে আঁচনিৰ লাভালাভ প্ৰতি বছৰত যোগ্যতা চৰ্ত পূৰণৰ বাবে প্ৰতিগৰাকী সদস্যক 10,000 টকাকৈ দিয়া হ'ব। তাৰপিছতে আপোনাৰ দেখা পাইছে পৰৱৰ্তী 2 বছৰত চৰকাৰৰ পৰা 12,500 টকা আৰু বেংকৰ পৰা 12,500 টকা মুঠ 25,000 টকা। তাৰপিছত কৈছে বেংকৰ ঋণ ঘূৰাই দিয়াটো প্ৰয়োজনীয় আৰু আনহাতে চৰকাৰ প্ৰদত্ত সমৰ্থ ৰাশি অপৰিশোধযোগ্য। তাৰপিছত দেখা পাইছে আপোনাৰ 3 নম্বৰ 3 বছৰৰ সময়সীমাত প্ৰতিগৰাকী যোগ্য মহিলাই 35,000 টকাকৈ প্ৰদানেৰে লাখপতি বাইদেউ হোৱাৰ নিচিনা পদক্ষেপ অৰিহণা। তো সব যিহেতু আপোনালোকে অমৃত বৃক্ষৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আপোনালোকে পাই যাব 10,000 টকাকৈ। আৰু এইটো মানে অনলাইন এপ্লাই কৰা মানে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যদি অনলাইন দিয়ে নহ'লে অনলাইন কৰিব পাৰিব, নহ'লে আপোনালোকৰ যি পঞ্চায়ত বা BCDC আছে BCDC আণ্ডাৰত ফৰ্ম আহিব, তাৰ পৰা মানে অৰিজিনেল ফৰ্ম লৈ আপোনালোকে ফিল আপ কৰি BCDC বা পঞ্চায়ত জমা দিব লাগিব। তো সব যেতিয়া মানে এপ্লাই কৰা ডেট আহিব আপোনালোকক জনাই দিম। তো সব ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।